নমস্কাৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল। ইয়াৰ আগৰ ভিডিঅ'টোত আমি নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী R1 সমাধান কমপ্লিট কৰিলোঁ। যিসকলে আগৰ ভিডিঅ'সমূহ চোৱা নাই, অনুগ্ৰহ কৰি এবাৰ চাই ল'বা। আজি আমি অনুশীলনী R2 লৈ আগবাঢ়ো। R2 খিনি আমি এটা এটাকে সমাধান কৰিম, সহজ ভাষাত সমাধান কৰিম। কাৰোবাৰ যদি কিবা বুজাত অসুবিধা হয়, অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাবা। আহা আমি অনুশীলনী R2 লৈ আগবাঢ়ো। নৱম শ্ৰেণীৰ গণিত অনুশীলনী চলি আছে R2। কুৱেশ্যন নম্বৰ 1ত কৈছে, এখন বৰ্গাকাৰ খেতি পথাৰৰ কালি 10,000 বৰ্গমিটাৰ হ'লে পথাৰখনৰ পৰিসীমা কিমান হ'ব? এইখিনি MCQ হয়, MCQ টাইপ কুৱেশ্যন হয়, গতিকে আমি ৰাফকে সমাধান কৰিম। ৰাফকে সমাধান কৰি আমি আনচাৰটো বিচাৰি উলিয়াম। কুৱেশ্যন নম্বৰ 1, বৰ্গাকাৰ পথাৰখনৰ কালি দিয়া আছে 10,000 বৰ্গমিটাৰ। বৰ্গাকাৰ পথাৰখনৰ কালি 10,000 বৰ্গমিটাৰ। এতিয়া আমাৰ পথাৰখনৰ পৰিসীমা সুধিছে। পথাৰখন হ'ল বৰ্গাকাৰ। এতিয়া বৰ্গৰ কালি ফৰ্মুলাটো কি আছিলে? L স্কোৱাৰ। বৰ্গৰ কালি ফৰ্মুলাটো L স্কোৱাৰ। L হ'ল বাহুৰ জোখ, আটাইকেইটা ছাইড সমান, বৰ্গৰ চাৰিটা ছাইড সমান, গতিকে বৰ্গৰ কালি L স্কোৱাৰ। বৰ্গৰ পৰিসীমাটো কি আছিলে? বৰ্গৰ পৰিসীমা 4 × L। 4L। বৰ্গৰ পৰিসীমা 4L। এতিয়া আমাক দিয়া আছে, কালি দিয়া আছে, তাৰমানে L স্কোৱাৰ ইকুৱেল টু 10,000। This implies L equal to √10,000. √10,000 কৰিলে কিমান হ'ব? 100. 100 × 100, 10,000. দুটা 0 আছে, ইনটু 100 × 100 কিমান হয়? 10,000. 1, 2, 3, 4, চাৰিটা 0। তেতিয়াহ'লে আমি L পাই গ'লো 100 মিটাৰ। Lটো মিটাৰত আহিব, এইটো L স্কোৱাৰ কাৰণে বৰ্গমিটাৰ লিখা হয়। এতিয়া আমাৰ পৰিসীমা কিমান হ'ব? পৰিসীমা 4L। 4 × 100 মিটাৰ, তাৰমানে 400 মিটাৰ। 400 মিটাৰ। কুৱেশ্যনটো চোৱা, অপশ্যন কিমানত আছে? অপশ্যন কিমানত আছে? অপশ্যন ডি। এতিয়া আমাৰ আনচাৰ হৈ গ'ল অপশ্যন ডি, 400 মিটাৰ। কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 2ত আমাক কি দিছে? আয়তাকাৰ চোতাল এখনৰ দিশ 30 মিটাৰ, কালি 600 বৰ্গমিটাৰ। চোতালখনৰ পৰিসীমা লিখিলোঁ আমি। আয়তাকাৰ, এইটো আয়ত, আয়তৰ দিশ L, প্ৰস্থ B ধৰি লৈছোঁ। চোতালখনৰ দিশ দিয়া আছে, চোতালখনৰ দিশ দিয়া আছে 30 মিটাৰ, কালি দিয়া আছে 600 বৰ্গমিটাৰ। চোতালখনৰ দিশ দিয়া আছে 30 মিটাৰ, কালি দিয়া আছে 600 বৰ্গমিটাৰ। চোতালখনৰ পৰিসীমা সুধিছে। পৰিসীমা কিমান হ'ব সুধিছে। তো দিশ দিয়া আছে, কালি দিয়া আছে, আমি প্ৰস্থটো উলিয়াই ল'ব পাৰোঁ। আয়তাকাৰ চোতালক কালিৰ ফৰ্মুলাটো কি আছিলে আকৌ? আয়তৰ কালি। আয়তৰ কালি কেনেকৈ পাওঁ? দিশ পূৰণ প্ৰস্থ, হয়নে? কালি কিমান দি আছে? 600। দিশটো কিমান দি আছে? 30। প্ৰস্থটো নাই দিয়া, বি ধৰি ল'লোঁ লিখিব সুবিধাৰ কাৰণে। এইখিনি সমাধান কৰি দেখাব নালাগে।
এইটো এটা সমাধান কৰিলে কি হ'ব, এইটো এইফালে লৈ আহোঁ 600 b ইকুৱেল টু 600 ডিভাইডেড বাই 30 3 2 6 মানে 20 মিটাৰ। প্ৰস্থ পাই গ'লোঁ 20 মিটাৰ, দিশ দিয়া আছে 30 মিটাৰ হয়নে, প্ৰস্থ 20 মিটাৰ, দিশ দিয়া আছে 30 মিটাৰ। এতিয়া পৰিসীমা কিমান হ'ব? পৰিসীমা ফৰ্মুলাটো কি, 2 ইনটু L প্লাছ B। 2 L আছে 30, B আছে 20, 2 ইনটু 30 প্লাছ 20 50 মানে 100। এতিয়া পৰিসীমাটো বৰ্গ মিটাৰ হ'ব নে মিটাৰ হ'ব? মিটাৰ হ'ব। মিটাৰ যোগ মিটাৰ, সেইকাৰণে মিটাৰ হ'ব। কালিটোত মিটাৰ পূৰণ মিটাৰ, সেইকাৰণে বৰ্গ মিটাৰ, মিটাৰ স্কোৱাৰ, মিটাৰ পূৰণ মিটাৰ, বৰ্গ মিটাৰ, মিটাৰ যোগ মিটাৰ, মিটাৰ। এতিয়া 2 নম্বৰ আনচাৰ কিমান পালোঁ? 100। কিমানত আছে? চি, অপশ্যন চি। আনচাৰ অপশ্যন চি। চিটো টিক মাৰি দিবা তোমালোকে। নেক্সট আহি গ'ল কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কি কৈছে? 9 চেণ্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ 3 চেণ্টিমিটাৰ হ'ল। মানে এটা বৰ্গ আছে 9 চেণ্টিমিটাৰ, এটা আয়ত আছে 3 চেণ্টিমিটাৰ। বৰ্গটোৰ কালি আৰু আয়তটোৰ কালি সমান। এতিয়া কৈছে যে আয়তটোৰ পৰিসীমা উলিওৱা। কুৱেশ্যনটো বুজিবা, এইফালে আছে বৰ্গ, এইফালে আছে আয়ত। বৰ্গটোৰ বাহু কিমান দিয়া আছে? 9 চেণ্টিমিটাৰ। আয়তটোৰ প্ৰস্থ মানে বি কিমান দিয়া আছে? 3 চেণ্টিমিটাৰ। এতিয়া বৰ্গৰ কালি কিমান হ'ব? L স্কোৱাৰ, বাহু স্কোৱাৰ মানে 9 স্কোৱাৰ হয়নে, মানে 81 চেণ্টিমিটাৰ স্কোৱাৰ। আয়তটোৰ কালি কিমান হ'ব? আয়তৰ কালি ইকুৱেল টু L ইনটু বি। এলটো আমি নাজানো, L ইনটু 3 মানে 3L। এতিয়া আমাক কি কৈছে? কুৱেশ্যনটোত কি কৈছে? 9 চেণ্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ 3 চেণ্টিমিটাৰ। বৰ্গ আৰু আয়তটোৰ কালি সমান, গতিকে আয়তটোৰ পৰিসীমা উলিয়াব লাগে। তাৰমানে এই দুটা সমান। প্ৰশ্নমতে এইবোৰ ৰাফত কৰাহে দেই। বৰ্গৰ কালি ইকুৱেল টু আয়তৰ কালি। এইবোৰ তোমালোকে লিখিব নালাগে, মানে সমাধান কৰি দেখাব নালাগে পৰীক্ষাত, অকল আনচাৰটো উলিয়াব লাগে। বৰ্গৰ কালি 81, আয়তৰ কালি 3L। দিছ ইমপ্লাইজ 3L টো ইফালে আনিলোঁ 81। L ইকুৱেল টু কিমান পালোঁ? 81 ডিভাইডেড বাই 3, তাৰমানে 27, 3 27 27 চেণ্টিমিটাৰ। আয়তটোৰ প্ৰস্থ পাই গ'লোঁ 27 চেণ্টিমিটাৰ, আৰু কি কয় দিশ পাই গ'লোঁ 27 চেণ্টিমিটাৰ, প্ৰস্থ দিয়া আছে 3 চেণ্টিমিটাৰ। এতিয়া আয়তৰ পৰিসীমা লাগে। আয়তৰ পৰিসীমা ফৰ্মুলা কি আছিলে? আয়তটোৰ পৰিসীমা কি হ'ব? 2 ইনটু L প্লাছ বি। 2L হ'ল 27, B হ'ল 3, 27 3 30, 60 চেণ্টিমিটাৰ। পৰিসীমা চেণ্টিমিটাৰত আহিব আৰু কালি চেণ্টিমিটাৰ স্কোৱাৰ 60 চেণ্টিমিটাৰ। আমাৰ আনচাৰ আছেনে? অপশ্যন বি। আনচাৰ অপশ্যন বি। নেক্সট আমাক কি কৈছে?
নেক্সট কুৱেশ্যনটো চোৱা। এখন টেবুলৰ ওপৰত থকা ত্ৰিভুজাকৃতিৰ এখন আইনাৰ দাঁতি আৰু অনুৰূপ উচ্চতাৰ জোখক্ৰমে 120 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ কালিৰ জোখ হ'ব। কেনেকৈ কৰিম এতিয়া? ছাপ'জ এখন টেবুল, ঠিক আছে, টেবুলখন এনেকৈ আঁকিব। টেবুলৰ ওপৰত থকা ত্ৰিভুজাকৃতিৰ এখন আইনা, ত্ৰিভুজাকৃতিৰ আইনা এখন ইয়াত থৈ দিছে। আইনাৰ দাঁতি আৰু অনুৰূপ উচ্চতাৰ জোখক্ৰমে, আইনাৰ দাঁতিটো কোনটো হ'ব? এইটো। আইনাৰ দাঁতি আৰু অনুৰূপ উচ্চতা কোনটো হ'ব? এইটো উচ্চতা। আইনাৰ দাঁতি আৰু অনুৰূপ উচ্চতাৰ জোখক্ৰমে 120 চেণ্টিমিটাৰ, এইটো 120 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ, এইটো 80 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ কালিৰ জোখ হ'ব। এতিয়া আমাক দিয়া আছে, কি দিয়া আছে? দিয়া আছে বেছ ইকুৱেল টু 120 চেণ্টিমিটাৰ, হাইট ইকুৱেল টু 80 চেণ্টিমিটাৰ। এতিয়া ত্ৰিভুজৰ কালি উলিয়াব লাগে। ত্ৰিভুজৰ কালি ফৰ্মুলাটো কি আছিলে? হাফ অফ বি ইনটু এইচ। বেছ কিমান পালো? 120, হাইট কিমান? 80, 2 6 12, 6 8 48, 480 বৰ্গ চেণ্টিমিটাৰ। আনচাৰত চাওঁ। ৰ'বা, 0 দুটা আছে, ডাবল 0 আহিব। অপশ্যন বি আনচাৰ। নেক্সট, কুৱেশ্যন নম্বৰ 5। 5ত কি কৈছে? এটা ত্ৰিভুজৰ কালি আৰু কোনো এটা বাহুৰ জোখক্ৰমে 48 বৰ্গ চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ হ'লে বাহুটোৰ অনুৰূপ উচ্চতাৰ জোখ। এইবাৰ বাহুৰ জোখ দিয়া আছে আৰু কালি আৰু বাহুৰ জোখ দিয়া আছে। চাওঁ কেনেকৈ কৰিব লাগে। কুৱেশ্যন নম্বৰ 5, এটা ত্ৰিভুজটোৰ কালি দিয়া আছে 48 বৰ্গ চেণ্টিমিটাৰ। কালি 48 বৰ্গ চেণ্টিমিটাৰ আৰু এটা বাহু দিয়া আছে। বাহুটো কিমান দিয়া আছে? 8 চেণ্টিমিটাৰ। ছাপ'জ আমি এইটো 8 চেণ্টিমিটাৰ লিখি ল'লোঁ। তাৰমানে বি ইকুৱেল টু 8 চেণ্টিমিটাৰ। এতিয়া কিমান কৈছে? অনুৰূপ উচ্চতাৰ জোখ, যিটো বাহু অনুৰূপ মানে বাহুটোৰ অনুৰূপ, বাহুটোৰ ওপৰত যিটো উচ্চতা আহিব সেই উচ্চতা বুজাইছে। এইটো যদি বাহু হ'লহেঁতেন ইয়াৰ অনুৰূপ উচ্চতা এইটো হ'লহেঁতেন। এইটো যদি বাহু হ'লহেঁতেন ইয়াৰ অনুৰূপ উচ্চতা এইটো হ'লহেঁতেন। এতিয়া এইটো বাহু ধৰিলো নহয়, সেইকাৰণে ইয়াৰ অনুৰূপ উচ্চতা এইটো হ'ব, মানে এইটো হাইটটো বিচাৰিছে। কেনেকৈ উলিয়াম? ত্ৰিভুজৰ কালি জানোৱেই আমি, ত্ৰিভুজৰ কালি ইকুৱেল টু হাফ অফ বি ইনটু এইচ। ত্ৰিভুজৰ কালি কিমান দি আছে? 48, হাফ অফ বি হৈ গ'ল 8, এইচটো আমি নাজানো, উলিয়াব লাগে। এইটো এইফালে আনিলে 48 ইনটু 2, এইফালে 2টোৱে তলত হৰণ হৈ আছে, এইফালে আনিলে পূৰণ হৈ যাব। 8 ইনটু এইচ, 8টোৰ ওপৰত ইয়াত পূৰণ হৈ আছে, এইফালে আনিলে কি হ'ব? হৰণ হৈ যাব। 48 ইনটু 2, 8, 8 6 48, 6 2 12, মানে এইচ ইকুৱেল টু 12 চেণ্টিমিটাৰ। আছে নাই? কুৱেশ্যন নম্বৰ 5ৰ অপশ্যন বি 12 চেণ্টিমিটাৰ। আনচাৰটো হৈ গ'ল
অপশ্যন বি 12 সেণ্টিমিটাৰ। নেক্সটটো চাওঁ আমি কুৱেশ্যন নম্বৰ 6। 6টো কি কৈছে? এটা ত্ৰিভুজৰ কালি আৰু ভূমিৰ অনুভূমিক উচ্চতাৰ জোখক্ৰমে 1256 বৰ্গ মিলিমিটাৰ আৰু 31.4 মিলিমিটাৰ হ'লে ভূমিৰ জোখ। এইবাৰ বাহুটো দিয়া আছে, কালি দিয়া আছে, হাইটটো উলিয়াব লাগে। এইবাৰ হাইটটো দিয়া আছে, কালি দিয়া আছে, বাহু উলিয়াব লাগে। আগৰবাৰ কালি দিয়া আছিলে, বাহু দিয়া আছিলে, হাইট উলিয়াব লাগে। একেই কথা। কুৱেশ্যন নম্বৰ 6। ত্ৰিভুজ হাইট দিয়া আছে 31.4, হাইটটো দিয়া আছে 31.4। আমি জানো যে ত্ৰিভুজটোৰ কালি কিমান হ'ব? হাফ অফ বি ইনটু এইচ। কালিটো কিমান দিয়া আছে? 1.1256। হাফ অফ বিটো নাজানো, এইচটো দিয়া আছে 31.4। এইখিনি গোটেইখিনি ইফালে লৈ আহোঁ। বি ইনটু 31.4 1256। অকল বিটো থৈ দিম। 1256 দুইটোৱে তলত ইয়াত ডিভাইড হৈ আছিলে, ইয়াত মাল্টিপ্লাই হৈ যাব। 31.4টো মাল্টিপ্লাই হৈ আছিলে, ইয়াত ডিভাইড হৈ যাব, হয়নে? এইটো আমি কটাকটি কৰিম। কেনেকৈ কৰিম? 1256 ইনটু 2, 31.4 কেনেকৈ লিখিব পাৰোঁ? 314 ডিভাইডেড বাই 10। 10টো ডিভাইড হৈ আছে, উল্টা হৈ গ'লে মাল্টিপ্লাই হৈ যাব। 1256 ইনটু 2 ইনটু 10, 314, হয়নে? এইখিনি আমি এতিয়া কটাকটি কৰিব লাগে। 2য়ে কাটিলোঁ, 2 পোন্ধৰ 30, 1 31, 14 হ'ল, 2 7 গুণ 14। এইটো কিমান হ'ব যাব? 7 8 গুণ 56, 8 বাৰ যায় নেকি চাই লওঁ। 157 ইনটু 8, 8 7 56, 6 গ'লিব 5, 8 5 40, 5 45, 5 গ'লিব 4, 8 2 8, 8 4 12 হৈ গ'ল। এইটো 8 বাৰ গ'ল, মানে এইফালে 8 বাৰ গ'ল, এইফালে 10 আছে, 8 ইনটু 10 80, ইউনিটটো আছে মিলিমিটাৰ। তেতিয়াহ'লে ভূমিৰ জোখ কিমান হ'ব? 80 মিলিমিটাৰ। আনচাৰ আছেনে আমাৰ? আছে, অপশ্যন এ। অপশ্যন এ তো আনচাৰ হৈ গ'ল অপশ্যন এ। কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত আমাক কি কৈছে? দহ চেণ্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ পৰিধিৰ জোখ। বৃত্তটোৰ ব্যাস দিয়া আছে 10 চেণ্টিমিটাৰ, পৰিধি উলিয়াব লাগে। এইটো এটা বৃত্ত আঁকি ল'লোঁ। ইয়াৰ ব্যাস দিয়া আছে, চাব দেই, ব্যাস কাক কয়? ব্যাস হ'ল এইডাল, এইডাল হ'ল ব্যাস, এইডাল হ'ল ব্যাসাৰ্ধ, এইডাল ব্যাসাৰ্ধ আর এইডাল হ'ল ব্যাস 2r, এইডাল ব্যাস। ব্যাসৰ জোখ দিয়া আছে 10 চেণ্টিমিটাৰ। তো বৃত্তটোৰ পৰিধি উলিয়াব লাগে। তাৰমানে 2r ইকুৱেল টু 10 চেণ্টিমিটাৰ, r ইকুৱেল টু কিমান হ'ব? 5 চেণ্টিমিটাৰ, ৰেডিয়াছটো 5 চেণ্টিমিটাৰ, ব্যাসাৰ্ধটো 5 চেণ্টিমিটাৰ। এতিয়া পৰিধি উলিয়াব লাগে। বৃত্তৰ পৰিধি কি আছিলে? 2 পাই r, ফৰ্মুলা 2 ইনটু পাই মানে 22/7 ধৰিলোঁ, r পাই গ'লোঁ 5, হয়নে? কিমান হ'ব? 2 ইনটু 22 ইনটু 5 ডিভাইডেড বাই 7। ডিভাইড যাবনে? কটাকটি যাবনে? নাযায়। এনেকৈ কৰোঁ 44, 2 ইনটু 22 44 ইনটু 5 কৰিলোঁ, 5 4 20 মই কৰিলোঁ 2, 5 4 20 21 22, 220 ডিভাইডেড বাই 7। 220ক ডিভাইড কৰিলোঁ 7ৰে, 7 3 গুণ 21, 1 22, 10 হ'ল, 7 গুণ 7 3 10, 30 হ'ল।
7 4 28, 29 30 2 বাকি থাকিলে 20 হ'ল, 7 2 14, 60 হ'ল। তাৰমানে মই কিমান পালোঁ? 31.42 31.42 চেণ্টিমিটাৰ। অপশ্যনত আছেনে? কুৱেশ্যন নম্বৰ 7ৰ অপশ্যন চিটো 31.4 চেণ্টিমিটাৰ। আনচাৰটো কি হ'ব? অপশ্যন চি 31.42 চেণ্টিমিটাৰ। নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 8। বৃত্তাকাৰ চোতাল এখনৰ পৰিধিৰ জোখ 176 মিটাৰ। পৰিধি দিয়া আছে 176 মিটাৰ হ'লে চোতালখনৰ কালি। চোতালখনৰ কালিটো উলিয়াব লাগে। এইখন এখন বৃত্তাকাৰ চোতাল, ইয়াৰ পৰিধি দিয়া আছে 176 মিটাৰ, হয়নে? এতিয়া কালিটো উলিয়াব লাগে। বৃত্তাকাৰ চোতালখনৰ কালিটো কিমান হ'ব? পৰিধি কি হয়? 2 পাই r, পৰিধি ফৰ্মুলা 2 পাই r, কিমান দিয়া আছে? 176, 2 × 22/7 × r, 176, হয়নে? r = 176, 7 ডিভাইড হৈ আছিলে, এইফালে মাল্টিপ্লাই হ'ব, 2 × 22 মাল্টিপ্লাই হৈ আছিলে, এইফালে ডিভাইড হ'ব। দুই 16, একে 17, 16, 2 × 16, 22, 4 × 8, 4 × 4, 4 × 7, 7 4 28 মিটাৰ। এতিয়া পালোঁ ৰেডিয়াছটো পালোঁ আমি, এইটো আৰটো পাই গ'লোঁ আমি 28 মিটাৰ। ৰেডিয়াছটো 28 মিটাৰ পালোঁ। এতিয়া আমাক কি কৈছে? বৃত্তাকাৰ চোতালখনৰ কালিটো লাগে। কালি উলিয়াওঁ আমি। কালি কি আছিলে? কালি ফৰ্মুলা পাই r², 22/7। ফৰ্মুলাবোৰ মনত ৰাখিবা দেই। কালি হৈ গ'ল পাই r², পৰিধি হৈ গ'ল 2 পাই r, r², r কিমান পালোঁ? 28², 22/7। এইটো আমি 28² কৰি লোৱা নাই, এনেকৈ লিখি লৈছোঁ, কাটিবলৈ সহজ হ'ব। 7 4 × 28, এতিয়া আমি কিমান পালোঁ? 22 × 4 × 28, হয়নে? 22 × 4, 88 × 28, কিমান হ'ব মাল্টিপ্লাই কৰিলে? এইটো যদি আমি মাল্টিপ্লাই কৰোঁ, 8 × 64, 4 = 6, 8 × 64, 64 6 70, 8 × 16 6 = 8 × 16 17, 4 6 7 7 14 4 = 2, 2464। আৰু যিহেতু কালি হয়, কালি হ'লে কি হ'ব? বৰ্গ মিটাৰ। আমাৰ আনচাৰ আছেনে? 2464। কুৱেশ্যন নম্বৰ 8ৰ অপশ্যন ডি 2464 বৰ্গ মিটাৰ। আনচাৰ হৈ গ'ল অপশ্যন ডি 2464 বৰ্গ মিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত কি কৈছে? এখন বৃত্তাকাৰ পিৰিছৰ কালি 38.5 বৰ্গ চেণ্টিমিটাৰ হ'লে পিৰিছখনৰ ব্যাস। এতিয়া পিৰিছ কি বস্তু? এতিয়া লাগি গ'ল লেঠা। এখন বৃত্তাকাৰ পিৰিছৰ কালি কৰি দিলে। পিৰিছ বা কি বস্তু? আমাক সেইবোৰ দৰকাৰ নাই। বৃত্তাকাৰ মানে বৃত্তাকাৰ, বৃত্তাকাৰ মানে বৃত্ত। বৃত্তৰ কালি বুলি ধৰি ল'লেই হ'ল। বৃত্তাকাৰ যেতিয়া গোলেই হ'ব। এখন বৃত্তাকাৰ পিৰিছৰ কালি দিয়া আছে, পিৰিছখনৰ ব্যাস উলিয়াব লাগে। চাবা দেই, ইয়াত ভুল নকৰিবা। ব্যাস উলিয়াব লাগে, আমি সলভ কৰি ব্যাসাৰ্ধটো পাই যাম। ব্যাসাৰ্ধটো পালেই সেইটো আনচাৰ নহয়, ব্যাসটো উলিয়াব লাগে। এইখন বৃত্তাকাৰ পিৰিছ, ইয়াৰ কালি দিয়া আছে, কিমান দিয়া আছে? 38.5 বৰ্গ চেণ্টিমিটাৰ। ইয়াৰ ব্যাসটো উলিয়াব লাগে। কালি হৈ গ'ল কি? πr², 38.5,
22/7 r square 38.5 r square 38.5 into 7 divided by 22. 0.5 টো উঠাই দিলে 385 divided by 10 হ'ব। 0.5 আছে গতিকে পইণ্টটো উঠাই দিলে 10 হ'ব into 7 into 22। এতিয়া কটাকটি কৰিলে ইয়াক 5ৰে যাব 5 7 35 6 7 3 বাহিৰে 5 7 35 5 2 10 11 যাব 2 ঘাং 22 7 ঘাং 77 হয়নে ওপৰত কিমান পালো 7 into 7 তলত কিমান পালো 2 into 2 7 into 7 2 into 2 মানে 49/4 এটা r ইফালে r স্কয়াৰ আহি আছে ইফালে r স্কয়াৰ আহি আছে r স্কয়াৰ এটা r কিমান হ'ব √49/4 √49 হলে 7 √4 হলে 2 এইটো পালো আমি r এই r টো পালো 7/2 r টো পালো এতিয়া আমাক বিচাৰিছে ব্যাসাৰ্ধ নহয় ব্যাসাৰ্ধ আমি পালো এতিয়া আমাক বিচাৰিছে ব্যাস কিমান হ'ব 30 খনৰ ব্যাস বিচাৰিছে ব্যাস মানে কি 2 into ব্যাসাৰ্ধ 2 into ব্যাসাৰ্ধ 7/2 2 টো কটাকটি গ'ল কিমান থাকিলে 7 ইউনিটটো কিহত আছিলে সেন্টিমিটাৰ 7 সেন্টিমিটাৰ কোৱেশ্চন নম্বৰ 9 ৰ কিমান অপচনত আছে 7 সেন্টিমিটাৰ অপচন নাম্বাৰ সি 7 সেন্টিমিটাৰ আনসাৰ হৈ গ'ল অপচন নাম্বাৰ সি অপচন সি ওলালে নেক্সট কুৱেশ্যন নম্বৰ 10 MCQ লাষ্ট কুৱেশ্যন এখন কাঁহীৰ কালি 616 বৰ্গ সেন্টিমিটাৰ হলে কাঁহীখনৰ পৰিসীমা এতিয়া কাঁহী বৃত্তাকাৰ কাঁহীখন গতিকে কেনেকুৱা হয় কি কথা আমাক দৰকাৰ নাই এটা বৃত্তৰ কালি মানে এটা বৃত্তৰ কালি 616 বৰ্গ সেন্টিমিটাৰ হলে বৃত্তটোৰ পৰিসীমা উলিয়াব লাগে কালি দিয়া আছে পৰিসীমা উলিয়াব লাগে তেনেই সহজ তো এইখন হৈ গ'ল কাঁহীখনৰ কালি কিমান দি আছে 616 বৰ্গ সেন্টিমিটাৰ কালি ফৰ্মুলা পাই r স্কয়াৰ 616 22/7 into r স্কয়াৰ 616 ৰেডিয়াসটো উলিয়াই লওঁ আমি r স্কয়াৰ 616 into 7 divided by 22 হয়নে এইটো আমি 2 ৰে কাটো 2 ঘাং 22 2 3 গুণ 6 একক না যায় 0 16 2 8 16 11 যাব নাই যাব কেনেকৈ চেক কৰিব লাগে আমি 11 যাবলৈ হলে আগৰ দুটা যোগফল মাজৰটোৰ লগত সমান হয়নে 11 কাটি চাওঁ 2 ঘাং 22 8 থাকিলে 8 ঘাং 88 20 11 যায় নাযায় কেনেকৈ চাম আমি 121 আছে না সাপোজ 1 + 1 2 হয় না এটা 11 যাব 3 + 8 10 মানে 0 আছে 11 যাব থাকিলে আমাৰ 28 into 7 8 7 56 6 গ'ল 5 7 2 14 5 4 9 196 পালো 196 this implies r square equal to 196 r কিমান হ'ব √196 মানে কিমান 12 14 16 কৰিলে 7 4 5 14 6 5 4 9 14 r ৰ ভ্যালু পালো আমি 14 এতিয়া আমাক কি বিচাৰিছে কাঁহীখনৰ পৰিসীমা তো কাঁহীখনৰ পৰিসীমা কিমান হ'ব 2 পাই r
2 ইন্টু পাই মানে 22/7, r পালোঁ 14, 7 দুগুণ 14, 22 ইন্টু 4 মানে 88 সেন্টিমিটাৰ। অপশ্যনত আছেনে আমাৰ? কুৱেশ্যন নাম্বাৰ 10, কুৱেশ্যন নাম্বাৰ 10ৰ অপশ্যন চি, অপশ্যন চিটো হৈ গ'ল আমাৰ আনচাৰ। আনচাৰটো কিমান হ'ব? অপশ্যন চি হ'ল। গতিকে এতিয়া অনুশীলনী R2ৰ আমি MCQ গোটেইখিনি সলভ কৰিলোঁ কুৱেশ্যন নাম্বাৰ 10লৈকে। নেক্সট ভিডিঅ'ত আমি বাকী কুৱেশ্যনখিনি সলভ কৰিম। গতিকে কিবা যদি বুজি নাই পোৱা মোক কমেণ্টত জনাবা, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।